কৃষ্ণ যে বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি কহয় যথা এহিটো ইখানো কথা হয়, ইয়াৰ পূৰ্বত কৈছে। গতিকে বিষ্ণু বৈষ্ণৱৰ যিটো বৃত্তান্ত বা তেওঁলোক বৈষ্ণৱৰ যিটো জীৱনী, এই বৈষ্ণৱৰ জীৱনী বা গুৰু সমস্তৰ জীৱনীবিলাক আমি শুনিব লাগে বা পঢ়িব লাগে, বা জ্ঞানীসকলৰ জীৱনীবিলাক আমি শুনিব লাগে। তেতিয়া কি হয়, আমি হেন অজ্ঞানীৰ আমাৰ জীৱন যাপনৰ কিছুমান পদ্ধতি তেতিয়া পৰিৱৰ্তন হয় বা ভাল হয়। এইকাৰণে শৌনকাদি ঋষিসকলে সুতক প্ৰথমে উত্তৰ প্ৰশ্ন কৰিছে, যে উত্তৰটো দিব লাগে যে বৈষ্ণৱৰ যিটো জীৱনী, এই বৃত্তান্ত প্ৰথমে শুনাব লাগে। উদাহৰণ, পৰীক্ষিতৰ জন্ম বৃত্তান্তখিনি, তেওঁ বৈষ্ণৱ এজন, তেওঁ বিষ্ণু ভকত এজন, তেওঁ তৰুণ কালতে তক্ষকৰ দংশনত তেওঁ মৃত হ'ল। গতিকে কি কাৰণত আহিনো তক্ষকে দংশন কৰিল, এইখিনিও শুনাব লাগে। আৰু তেওঁৰ জীৱনৰ এই জন্মৰ কাহিনী এইবিলাকো শুনাব লাগে। আমি ইচ্ছুক, যিহেতুকে বৈষ্ণৱৰ জীৱনী শুনিলে আমাৰো জীৱন ধন্য হ'ব, এই বুলি সুতক শৌনকাদি ঋষি সমস্তই প্ৰশ্ন কৰিছে। আৰু আমিও সভাসদবৰ্গই এইটোকে কামনা কৰিব লাগে, যাতে আমি গুৰু হৰিৰ ভকত বৈষ্ণৱৰ জীৱনী চৰিত্ৰবিলাক শুনিলেহে আমাৰ জীৱনৰ আমাৰ কৰণীয়বিলাক আমি তেতিয়া যথোচিতভাৱে আগুৱাই নিব পাৰিম। এইখিনি এটা আৰ্হি আমাক ভাগৱতে দেখাইছে। কৃষ্ণ। আমি অকুলিন হেন আছিলা মনত, তোমাৰ প্ৰশ্নে ভৈল আজি পবিত্ৰ, শুনা যেন জান কহ কৃষ্ণ চৰিত্ৰ। প্ৰভু সমস্ত আইমাতৃ সমস্ত আমাৰ এইখিনি কথা যে কৈছে সুতে, যে শৌনকাদিসকলৰ প্ৰশ্নত তেওঁ আনন্দিত হৈ আপ্লুত হৈ তেওঁ মনত ভাবিলে যে এওঁলোক বেদত প্ৰধান, 4 বেদ 14 শাস্ত্ৰ আদি কৰি এওঁলোকে পাৰ্গত। আৰু এওঁলোকে ইমান দিনে এইটো ভাৱনাৰ মাজত অৱগৰ্ভ ভাৱত তেওঁলোকক শ্ৰেষ্ঠ বুলি জ্ঞান কৰি সুতেও আছিল, যে এওঁলোকৰ বেদত প্ৰধান, অৰ্থাৎ এই যিসকল তাৰমানে আমি উচ্চ আশা আকাংক্ষাক লৈ, গৰ্ব অহংকাৰক লৈ, বিদ্যা বুদ্ধিক লৈ ডক্তৰ বা ইঞ্জিনিয়াৰ বা বহুত শিক্ষিত হৈ, আমি বহুত ধনৰ অধিকাৰী হৈ, জনৰ অধিকাৰী হৈ যিসকলে গৰ্বিত হৈ আছোঁ, কিন্তু বেদৰ ৰহস্যৰ কথা কিন্তু, শাস্ত্ৰৰ ৰহস্যৰ কথা কিন্তু নাজানো। কিন্তু বিষয়ৰ যিমান, অৰ্থৰ যিমান, বিদ্যাৰ যিমান জ্ঞান গৰিমা, এইবিলাক কিন্তু আমাৰ আছে কাৰণে আমি গৰ্বিত হৈ একোটা বেদত প্ৰধান ঋষি হৈ আছোঁ তাৰমানে। কিন্তু সেইসকলে যেতিয়া প্ৰশ্ন কৰিল কোনজনক, এই হৰিভক্তিৰ যিটো মাৰ্গৰ যিটো আধ্যাত্মিক জ্ঞান, এইখিনিয়ে যে মূল জ্ঞান আৰু এইখিনি যে সবাতকৈ শ্ৰেষ্ঠ, সেইসকল জ্ঞানী গুণীতকৈও যে বেদত প্ৰধান ঋষিতকৈও যে শ্ৰেষ্ঠ ইজন, এইটো অনুমান তেওঁ নিজে কৰে। মই যদিও অকুলীন, কিন্তু এই গুণখিনি, এই বিদ্যাখিনিহে আচল বিদ্যা, আৰু এই বিদ্যাখিনি
তেওঁলোকে যিহেতুকে নাই এইখিনি পাব বিচাৰিছে মইতো অকুলীন নহয় তেতিয়াহ'লে মোক ইমান দিনে অকুলীন বুলি ভাবি আছিল আজি এওঁলোকে যিহেতুকে মোক সুধিল তাৰতে তেওঁলোকৰ বিদ্যা গুণ গৰিমাতকৈ মোৰ গুণ গৰিমা বিদ্যাখিনি শ্ৰেষ্ঠ ওপৰত যিহেতুকে হৰিভক্তি জ্ঞানখিনিতকৈ আৰু এই বিষয়ৰ বিদ্যা বুদ্ধিৰ অৰ্থৰ জ্ঞানখিনিৰ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে হৰিভক্তিৰ যিখিনি জ্ঞান সেই জ্ঞানীজনহে শ্ৰেষ্ঠ গতিকে মই অকুলীন নহয় এই বুলি সুতে তেওঁলোকক মানে মনতে ভাবি তেওঁলোকৰ কথাখিনিত প্ৰশ্নত তেওঁলোকে মনতে ভাবি তেওঁ মহা আনন্দিত হৈ গৈছে বুলি কৈছে গতিকে আমিও বুজিব লাগিব আৰু হয় আজি ইয়াতে জ্ঞানী গুণী বিদ্যানী যথেষ্ট আছে কিন্তু ভক্তি ৰসত তিন্তি হৰি গুণ শ্ৰৱণ কীৰ্তন গোৱা ভকত কিন্তু আমি হ'ব পৰা নাই কোনোবা এজন হৈছে তেওঁৰ মুখেহে আজি শুনিব লগা হৈছে গতিকে তেওঁ আমিহেন জ্ঞানীতকৈ বহুত শ্ৰেষ্ঠ বুলি প্ৰাধান্য দিছে বুলি কৈছে এই কথাষাৰে কৃষ্ণ হ'ব কওক কৃষ্ণ এইখিনিকে ক'ব খুজিছিল কৃষ্ণ ভাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পাখাৰ অনুৰূপে সেইমতে যত মান লয়ে মতি প্ৰণাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গতিকে পৰম জ্ঞানীজনে যিকোনো কথাষাৰ ক'ব লগা হ'লে কোনোবাই সুধিলে অতি বিনম্ৰতাৰে আৰু শ্ৰদ্ধা আৰু মৰম ভাৱেৰে কথাবিলাক কয় কিন্তু অল্প বিদ্যা এই ভয়ংকৰী বুলি কয় অল্প বিদ্যাত বিদ্যানী হৈ থকা বুলি আমি নিজকে অৱগৰ্ভ হৈ থকাসকল আমি কথা ক'ব লগা হ'লে অলপ দাম্ভিকভাৱে ক'ম এতিয়া সেনে হ'ল এতিয়া এনে হ'ল অলপ দম্ভ মাৰি ক'ম কিন্তু যিসকল পৰম জ্ঞানী তেওঁলোকে ধুনীয়া বিনম্ৰতাৰে মৰম স্নেহেৰে আৰু মৃদু বচনেৰে জ্ঞানখিনি বা বাক্য বচনখিনি তেওঁলোকে প্ৰদান কৰে কিন্তু আমি অল্পখিনি মানে খাটাং খিটিং দাবী হমকি এই ইয়াৰ জৰিয়তে আমি প্ৰচাৰ কৰোঁ বা জনাব বিচাৰোঁ আমি আমাৰ পৰিয়ালত আমি যদি ল'ৰা ছোৱালীক কেতিয়াবা মানে বুজাব লগা হয় ক'ব লগা হয় যথোচিত উত্তৰটো তেওঁলোকক দিব লগা হয় মৰম স্নেহ আৰু মৃদু বচনেৰে মানে তেওঁলোকক আয়ত্ব কৰিব লাগে কিন্তু মোৰ ল'ৰা বা ছোৱালীৰ কাৰণে দম হোম দি মাৰি ধৰি কেতিয়াও শিকাব নোৱাৰে তেতিয়া আৰু বেয়াহে হয় গতিকে এইকাৰণে আমাৰ যেতিয়া নেকি গৃহবাসত যিকোনো পৰিৱেশটোৰ ক্ষেত্ৰত মানে মধুময় বা মৃদুময় ভাল ভাষাৰে ক'লেহে তেতিয়া মানে কথাবিলাক মানে গ্ৰহণযোগ্য হয় তাৰ ভিতৰকে দম্ভ অহংকাৰ ক্ৰোধ কৰি কোৱা কথাবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয় কৃষ্ণ কৃষ্ণ গতিকে সেইকাৰণে মুখৰ বাণীখিনি যদি কওঁতে আনজনে দুখ পায় তেনেহ'লে পাপ জীৱাত লাগিলে গতিকে যাতে আনে দুখ নাপায় বাণীখিনি তেওঁ যিটো কথা ক'ব সেই কথাখিনিৰ মাৰ্কেদি যাতে আনজনে দুখ নাপায় কোৱা